Hello everyone, I am Nupam Sharma. Welcome to Smart Eyes Foundation. तो 3 নম্বৰ সেশন হয় আজি তো ইয়াত এটু উইকৰ কেইটামান বহুত ইম্পৰ্টেন্ট টপিক মই লৈ আহিছো ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰিলিমছৰ কাৰণে ঠিক আছে তো একদম আমি টপ মোষ্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স বুলি আমি ক'ব পাৰো প্লাস লগতে যদি আমি চাব যাও অকল মই কাৰেন্ট এফেয়াৰ্স খিনি কৰাই নাযাও লগতে কি কনসেপ্ট খিনি মই কৰাই যাম লগতে এমসিকিউজ থাকিব both Assamese and English okay fine তো এইগিটা টপিক হয় ঠিক আছে সবতকে মোস্ট ইম্পৰ্টেন্ট টপিক বুলি কোৱা গুটেগিটা ইম্পৰ্টেন্ট হয় গুটেগিটা ইম্পৰ্টেন্ট আজি যিমান গিটা টপিক আছে গুটেগিটা ইম্পৰ্টেন্ট টপিক হয় ওকে Myanmar team explore Thai Ahom ancestry and heritage in Habung Habungৰ ওপৰত আমি অলপ পঢ়িম কি হয় আহোমৰ সেকেন্ড ক্যাপিটাল আছিল ঠিক আছে মানে পার্মানেন্ট নহয় টেম্পোরারি ক্যাপিটাল আছিল সেকেন্ড ক্যাপিটাল তো ফার্স্ট ক্যাপিটাল কি আছিল আমি সাম ফার্স্ট ক্যাপিটাল আমি সবে জানো চৰাইদেউ বুলি বাট ফার্স্ট নন পার্মানেন্ট ওকে দেন মামনি ৰয়ছম গোস্বামীৰ ওপৰত আমি সাম কি ইম্পৰ্টেন্স উলাইছে নেক্সট থাৰ্ড মোস্ট ইম্পৰ্টেন্ট বৃন্দাবনী বস্ত্ৰৰ ওপৰত যেটো আমাৰ টপিক আহিছে বৃন্দাবনী বস্ত্ৰ আমি সৰুৰ পৰা শুনি আছো যে বৃন্দাবনী বস্ত্ৰ কোত আছে ব্ৰিটিছ মিউজিয়ামত যে কিয় আছে ব্ৰিটিছ মিউজিয়ামত কেনেকৈ গল ব্ৰিটিছ মিউজিয়ামত অসমলৈকে কিয় অহা নাই এতিয়া কি নিউজ উলাইছে বৃন্দাবনী বস্ত্ৰৰ ওপৰত আমি গুটেখিনি আমি চাব গৈছো ওকে নেক্সট আমি সাম বিৰসা মুণ্ডাৰ ওপৰত ইম্পৰ্টেন্ট হয় ট্ৰাইবেল লিডাৰ হয় ঠিক আছে অসমে সেলিব্ৰেট কৰিলে ঠিক আছে তো জয়ন্তীয়া জনজাতীয় গৌৰৱ দিৱস সেলিব্ৰেট কৰিলে ওকে তো গুটেখিনি আমি সব নেক্সট লাষ্ট টপিক এটা আছে ওকে ফাইন তো আমি স্টার্ট কৰো তো ফার্স্ট টপিক যদি আমি চাব যাও ইয়াত কৈছে স্ট্ৰেংথেনিং টাইজ Myanmar টিম এক্সপ্লোৰ Thai Ahom ancestry and heritage in Habung তো নিউজটো কি হৈছে ইয়াত যে 5 member team from Myanmar visit Habung in search of roots ঠিক আছে নিজৰ ancestral root বিচাৰি Myanmarৰ Thai Ahom communityৰ কি কৰিছে হাবুঙত ভিজিট কৰিছে ঠিক আছে About the news যদি আমি চাব যাও ইয়াত কৈছে a 5-member tourist from Myanmar tourist from Myanmar led by Dr. Sai San Aik visit Habung in Dhemaji district Assam to explore their Thai Ahom ancestral roots ঠিক আছে এটো tourist হয় okay they belong to the San Thai Ahom community of Myanmar historically linked to the Thai Ahom of Assam তো যেটো 5-member group of people আহিছে A 5-member group of people আহিছে তাহাতে কি they belong to what San Thai Ahom community হয় Myanmarer okay historically কিহৰ লগত লিংক হয় Thai Ahom আমাৰ যেটো Ahom community আছে তাহাতৰ লগত কি আছে historical link আছে ঠিক আছে এতিয়া আমি চাম হাবুঙত হে কিয় আহিছে বা হাবুঙে কি ইম্পৰ্টেন্ট ৰোল প্লে কৰে Thai Ahom communityৰ কাৰণে okay বাকি যদি আমি চাব যাও ইয়াত কি ইভেন্ট যদি আমি চাব যাও they were welcome with the gayon bayon and traditional Ahom attire ঠিক আছে then interaction with the Ahom scholar and the local people about the shared ancestry okay worship of Phura deity at Chao Cheng Ren বা Chao Cheng Reng বুলি কয় RENG a Thai Ahom religious site এইটো আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ঠিক আছে যেটো Thai Ahom religious site হয় কি হয় Chao Cheng Reng কোড আছে তোমাৰ Chao Cheng Reng কোড অৱস্থিত হাবুং আমি ভালকে চাই আছো এতিয়া হাবুং এক্স্যাক্টলি আছে কোড ওকে ঠিক আছে তো তাত কি ডিটি আছে পুরা মোৰ দেখিবা এটো ইম্পৰ্টেন্ট হয় ফৰ দা প্ৰিলিমছ emphasize on cultural reconnect and maintaining communication between Thai Ahom and Assam and Myanmar অসম আৰু Myanmar লগত যেটো এটা কালচাৰেল টাইজ আছে সেই বস্তুটো কি কৰা হৈছে উদযাপন কৰা হৈছে ওকে নেক্সট যদি আমি চাব যাও this visit to strengthen cultural diplomacy and highlight the shared heritage of India and Myanmar okay fine all about আমি নিউজটো আমি গম পালো যে 5 জন মেম্বাৰ আহিছে ঠিক আছে যোনে এনসিস্টাৰ শেয়াৰ কৰে আমাৰ আহোম কমিউনিটিৰ লগত ওকে নাও আমি চাম হাবুং এৰিয়াটোৰ ওপৰত ঠিক আছে তো তোমালোকে পিডিএফ খিনি পাই আছা ভিডিওৰ লিংকত পিডিএফ খিনি পাই যাবা গুটেখিনি about the Habung যদি আমি চাব যাও about the Habung যদি আমি চাব যাও ইয়াত কৈছে Habung why they came and what is there today ঠিক আছে হাবুঙত কিয় আহিছে চৰাইদেউটো যাব পাৰিলে হয় বা জুৰহাটো যাব পাৰিলে হয় হাবুঙত হে কিয় আহিছে প্লাস হাবুঙত এট প্ৰেজেন্ট আছে কি চাব আহিছে আমি সেইটো চাম
এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় হাবুং ইজ এন আৰ্লি সেটেলমেণ্ট ৰিজন অফ দ্য টাই আহোম তো টাই আহোম কমিউনিটিৰ আৰ্লি সেটেলমেণ্ট এৰিয়া হয় কি হয় হাবুং ঠিক আছে আমি হাবুং ক'ত আছে সেইটো চাই আছোঁ অ'কে some Myanmar Thai claim ancestral connection to the same Thai lineage that travel with or branch off from the Sukafa's group Sukafar logot Sorgodio Sukafar logot jitu group of মানুহ আহিছিলে যেটো গ্ৰুপ অফ পিপল আহিছিলে লাইক স্বৰ্গদেউ চুকাফাৰ লগত যদি আমি চাব যাওঁ দুটা হাতী তিনিটা ঘোঁৰা হনে 9000 গ্ৰুপ অফ মেন উইমেন এণ্ড চিলড্ৰেন গোটেইখিনি আহিছিলে নাই প্লাছ 8 কোন আহিছিলে 8 জন কোন আহিছিলে বিষয়ববী আহিছিলে তো এই গ্ৰুপৰ লগত তাহাতে এনসেস্টাৰ কি কৰে শেয়াৰ কৰে বুলি কৈছে মেবি হে গ্ৰুপৰ হ'ব পাৰে বা হে গ্ৰুপটো আহি থাকুতে তাৰে আধা মানুহক ঘুৰিও গৈছিলে ঠিক আছে তো হেকানে কৈছে ইয়াত যদি আমি চাব যাওঁ म्यांमाৰৰ কিছুমান টাইয়ে সুকাভাৰ গোটৰ হৈতে যাত্ৰা কৰা ঠিক আছে সুকাভাৰ যেটো গ্ৰুপৰ যাত্ৰা কৰিছিল অসমলৈকে যেটো যাত্ৰা কৰিছিল বা শাখা প্ৰশাখা বিচ্ছিন্ন হোৱা বা সেই গ্ৰুপৰ পৰা সেপাৰেট হৈ যোৱা একেটা টাই বংশৰ হৈতে পূৰ্বপুৰুষৰ সম্পৰ্ক বুলি দাবী কৰে বুজি পালা ক্লিয়াৰ ঐতিহাসিকভাৱে হাবুং আদিম আহোম প্ৰশাসনিক অঞ্চলৰ অংশ আছিল তো হাবুং এটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছিল ঠিক আছে আমি যদি হিষ্টৰিক্যালি যদি আমি চাব যাওঁ আজি হাবুঙত কি আছে সাউচেং ৰেন আহোম মন্দিৰ ফুৰা দেৱতাৰ পূজা কৰে মই অলপতে বুজালো যে সাউচেং ৰেং যেটো মন্দিৰ আছে আহোমৰ তাত অৱস্থিত হাবুঙত অৱস্থিত তাত কাক পূজা কৰে কোনটো দেইটি ফুৰা দেইটি ওকে ঠিক আছে নেক্সট যদি আমি চাব যাওঁ কালচাৰেল সেন্টাৰ এণ্ড মিউজিয়াম maintained by Ahom organization yes museum eta ami tat dekhi pam thik ase Ahom era artifact and settlement site thik ase to tat duta dangor pukhuriyo ase jodi ami sabo jao tat thik ase Sukafar guidance ot khonduaisile thik ase eta complete historical site bule ami kobo paru active Thai Ahom cultural preservation group tat kisuman group ase for example moi jetia etur upor research korisilu to mane muk kole je Habungot eta husori dol ase ঠিক আছে তো সেই হাবুং হুচৰি দলটো কি কৰে সেই যেটো তোমাৰ হুচৰি যেটো অৰিজিন আহোমৰ সময়ছোৱা যেটো হুচৰি প্ৰদৰ্শন কৰিছিলে যেটো হিচাপে প্ৰদৰ্শন কৰিছিলে ঠিক আছে যেটো কৌশলেৰে প্ৰদৰ্শন কৰিছিলে তেনেকুৱা ধৰণৰ হুচৰি এতিয়াও তাহাতে কি কৰি আছে তাহাতে চলাই আছে বুজি পালানে একদম আহোম দিনৰ হুচৰি আমি ক'ব পাৰো ঠিক আছে তো হেকানে কৈছে এক্টিভ টাই আহোম কালচাৰেল প্ৰিজাৰ্ভেশ্যন গ্ৰুপ Next, Habung today act as a heritage and cultural reconnect location. Okay, fine. Habung geography jodi ami sabo jao. Habungar geography ki di ase? Habungar geography located in Dhemaji district, north bank of Brahmaputra river. Ami jano je Dhemaji north bank hoy. Thik ase? Climatic zone eto important hoy karon prelims ot tomar MCQ ot ki koribo pare statement wise question dibo pare. Thik ase? To Habungar climatic zone hudibo pare humid subtropical high rainfall flood prone obviously humid subtropical hobo high rainfall hobo kyo because habung jodi mi sabo jao অৰুণাচলৰ তোমাৰ অৰুণাচলৰ তলত আছে বুলি আমি ক'ব পাৰো ঠিক আছে ফুড প্লেইনছত আছে অৰুণাচলৰ ঠিক আছে তো যদি আমি চাব যাও নিয়াৰ দা ফুড হিলছ অফ দা অৰুণাচল প্ৰদেশ ওকে near the foothills of the Arunachal Pradesh climatic zone historically inhabited by the Ahom Sutias and Missing tribe to Habungot tumar ইয়াত আহোম বিলাকো আছিল সুটিয়াস বিলাকো আছিল লগতে মিসিং ট্ৰাইবো কি কৰিছিল বখবাক কৰিছিল নেক্সট যদি আমি চাব যাও হাবুং হোল্ডস আ প্ৰফাউন্ড এণ্ড মাল্টিফেসেড হিষ্টৰিকেল ইম্পৰ্টেন্স ফৰ দ্য ৰিজন ঠিক আছে ফৰ এক্সাম্পল যদি আমি চাব যাও আৰ্লি আহোম ক্যাপিটেল ঠিক আছে হাবুং ইজ দ্য মোস্ট ফেমাস ফৰ বিং দ্য সেকেন্ড টেম্পোৰাৰী ক্যাপিটেল অফ দ্য গ্ৰেট আহোম কিংডম ফাউণ্ডেড বাই দ্য চাউলুং চুকাফা তো সেকেন্ড টেম্পোৰাৰী ক্যাপিটেল বুলি কৈছে ফাৰ্স্ট পাৰ্মানেন্ট ক্যাপিটেল কি হয় ফাৰ্স্ট পাৰ্মানেন্ট ক্যাপিটেল হল তোমাৰ চৰাইদেউ ঠিক আছে এন্ড ফাৰ্স্ট টেম্পোৰাৰী ক্যাপিটেল হল তোমাৰ যদি আমি চাব যাও ফাৰ্স্ট টেম্পোৰাৰী ক্যাপিটেল কি হয় টিপাম ফাৰ্স্ট টেম্পোৰাৰী ক্যাপিটেল কি হয় টিপামৰ পিছতে নেক্সট টেম্পোৰাৰী ক্যাপিটেল কি আছিল হাবুঙৰ পিছত ডাইৰেক্টলি কি কৰিলে চৰাইদেউত ক্যাপিটেল এস্টাব্লিশ কৰে ওকে হেইকাৰণে সেকেন্ড কি বুলি কৈছে ইয়াত টেম্পোৰাৰী ক্যাপিটেল বুলি কৈছে তো arrival of Sukafar upor jodi mi sabo jao 13th century after Sukafa crossed the Patkai mountain range and entered the Brahmaputra valley in 1228 AD he initially settled in various places
He spent several years at Habung, which became a crucial administrative and strategic base before the permanent capital was established at Soraideo in 1253. ঠিক আছে, হাবুং তোমাৰ এডমিনিষ্ট্ৰেটিভ এণ্ড ষ্ট্ৰেটেজিক বেছ আছিলে। তো কিছুমানে ইয়াক কেপিটেল বুলিও কয়, বাট আমি ইয়াক কি বুলি ক'ম, টেম্পৰাৰী কেপিটেল। অ'কে, Sukapha belonged to Tai Mao ethnicity. Okay, he was from the Chaolung royal lineage of Mong Mao. Mong Mao বৰ্তমান ক'ত আছে, ইউনান। মই বুজাই আছো ধুনীয়াকৈ। Route of migration 1228 AD. Okay, ঠিক আছে। তো যদি আমি চাব যাওঁ ইয়াত, তো সুকভাৰ এৰাইভেল যদি আমি চাব যাওঁ, বিকজ যিটো 5 মেম্বাৰ গ্ৰুপ অফ পিপল আছে তাহাঁতে কাৰ লগত এনচেষ্ট্ৰি শ্বেয়াৰ কৰে, সুকভাৰ লগত, যিটো গ্ৰুপ সুকভাৰ লগত আহিছিলে। ঠিক আছে, সেইকাৰণে হাবুঙত আহিছে। তো আমি সুকভাৰ এৰাইভেলটো অলপ চাওঁ, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। অ'কে, সুকভাৰ এৰাইভেল বুলি কোৱাৰ লগে লগে আমি এইটো ফাৰ্ষ্ট চাব লাগিব, মংমাও। এট প্ৰেজেণ্ট ক'ৰ পৰা আহিছিলে, মংমাও। এটা মংমাও বুলি ক'লে মংমাও কিংডম আছিলে। ঠিক আছে, তো কিংডমখন এট প্ৰেজেণ্ট আমি দুটা এৰিয়া ক'ব পাৰোঁ, অকল আমি ম্যানমাৰ বুলি ক'লে ভুল হ'ব। এট প্ৰেজেণ্ট মংমাওৰ দুটা মানে বৰ্ডাৰ এৰিয়াত আছিলে ন। তো এতিয়া যেতিয়া নিউ বৰ্ডাৰ ডিমাৰ্কেট কৰিলে দুখন এৰিয়া শ্বেয়াৰ কৰিব, এটা হ'ব তোমাৰ চাইনা, যিহেতু বৰ্ডাৰ এৰিয়া হয় চাইনা। ঠিক আছে, চাইনাৰ কোনটো প্ৰভিন্স হ'ব, ইউনান। এক্সামত এইটো আহিলেও ভুল নহয়। প্লাছ মংমাও আমি ইয়াতো পাম, ম্যানমাৰতো পাম। ম্যানমাৰৰ চান প্ৰভিন্স। এট প্ৰেজেণ্ট যদি আমি লোকেশ্যন ক'ব যাওঁ, প্ৰেজেণ্ট লোকেশ্যন য'ৰ পৰা চুকাফা আহিছিলে, চাওলুং চুকাফা আহিছিলে। ঠিক আছে, মংমাও বুলি ক'লে এট প্ৰেজেণ্ট চাইনা ইউনান প্ৰভিন্স এণ্ড ম্যানমাৰ চান প্ৰভিন্স, যিহেতু বৰ্ডাৰ এৰিয়া হয়, দ্য বৰ্ডাৰ বিটুইন হোৱাট, চাইনা এণ্ড ম্যানমাৰ। অ'কে, ফাইন। ঠিক আছে, মংমাৰ পৰা আহিব, ঠিক আছে, তোমালোকে মেপখন ইমাজিন কৰি লোৱা। ঠিক আছে, মেপখন ইমাজিন কৰা। ঠিক আছে, তো মংমাৰ পৰা আহিব, সাউথ ইষ্ট এছিয়া হৈ আহিব, আহি এণ্ট্ৰি দিব ফাৰ্ষ্ট ক'ত, পাংচু পাছ হৈ সোমাব, পাংচু পাছ, মাউণ্টেইন পাছ হয়, পাংচু পাছ। ঠিক আছে, তো পাংচু মাউণ্টেইন পাছ হৈ সোমাব। ঠিক আছে, পাংচু মাউণ্টেইন পাছ আছে ক'ত, ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ। অ'কে, ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ, পাংচু মাউণ্টেইন পাছ ক'ত আছে, ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ। ফাইন। তো ইণ্ডিয়া বুলি ক'লে কোনটো এৰিয়া হ'ব, অৰুণাচল। ঠিক আছে, অৰুণাচলৰ এৰিয়াটো পাংচু পাছ ক্ৰছ কৰিয়ে নেক্সট হিল পাব, পাটকাই হিল। এইটো তোমাৰ সেম ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ এৰিয়া। ঠিক আছে, পাটকাই হিলছৰ তলতে আছে নাগা হিলছ। ঠিক আছে, সেম হ'ব, ইণ্ডিয়াৰ অৰুণাচল এৰিয়াটো হ'ব। ঠিক আছে, অৰুণাচল এৰিয়া হ'ব। বুজি পালা, অসম সোমোৱা নাই এতিয়া। তো মংমাওৰ পৰা আহিব, পাংচু পাছ হৈ ক্ৰছ কৰি পাটকাই হিল পাব, পাটকাই হিলৰ পিছত ডাইৰেক্টলি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এণ্ট্ৰি কৰিব। আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ কোনটো জেগাত ফাৰ্ষ্ট এণ্ট্ৰি কৰিব, নামৰূপ। কোনটো চনত, 1228। আৰু মংমাওৰ পৰা কেতিয়া আহিছিলে, 1215। ঠিক আছে, দুটা হাতী, 300টা ঘোঁৰা, 9000 গ্ৰুপ অফ পিপল এণ্ড 8 নবেলছ লগত লৈ আহিছিলে। ঠিক আছে, আৰু সেই গ্ৰুপটোৰে এনচিষ্টাৰ আজি ৰুট বিচাৰি আহিছে হাবুঙত। ঠিক আছে, নামৰূপ পালে, নামৰূপৰ পৰা ডাইৰেক্টলি যাব ক'ত, টিপাম। সেটেলমেণ্ট কৰিব, টিপামত থাকিব। ঠিক আছে, আচ্ছা, নামৰূপৰ পৰা টিপাম যেতিয়া সেটেলমেণ্ট হ'ল, মাজতে নাগাজবিলাকৰ লগত ফাইট হ'ব। ঠিক আছে, সেইটো আছাম হিষ্ট্ৰীৰ ভালকৈ বুজাই দিয়া হ'ব তোমালোকক। জাষ্ট মই নিউজটো এবাৰ
অহা কাৰণে এইখিনি ভালকে এবাৰ ৰিভাইজ কৰি দিছো মই তোমালোকক ৰিভিজন কৰাই দিছো ঠিক আছে টিপাম হল টিপামতো সেম তোমাৰ 1228 মানতে আহিব টিপাম পাব 1228 ওকে আফটাৰ টিপাম ঠিক আছে যাক মই কৈছিলো যে ফাৰ্স্ট নন পাৰ্মানেন্ট কি হয় ক্যাপিটেল or temporary capital next টিপামৰ পৰা ডাইৰেক্ট আহিব তোমাৰ কোড হাবুং য'ত তোমাৰ গ্ৰুপ অফ পিপল আহিছে নিজৰ ৰুট বিচাৰি ঠিক আছে হাবুং হাবুঙত তোমাৰ থাকিব 1240 পৰা around 1243 লৈকে 3 years হাবুং okay হাবুং then finally চৰাইদেউত কি কৰিব ক্যাপিটেল এস্টাবলিশ কৰিব কেতিয়া কৰিব ক্যাপিটেল এস্টাবলিশ চৰাইদেউত কেতিয়া কৰিব 1253 এটো হল জাৰ্নি ঠিক আছে স্বৰ্গদেউ সুকাফাৰ জাৰ্নি 1253 ফাৰ্স্ট কি কৰিব ক্যাপিটেল এস্টাবলিশ কৰিব ঠিক আছে এট প্ৰেজেন্ট যদি আমি চাব যাও নামৰূপ টিপাম এই দুটা জায়গা ডিব্ৰুগড় ডিস্ট্ৰিক্ট হয় চৰাইদেউ ডিস্ট্ৰিক্ট হয় আগতে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পাৰ্ট আছিল এন্ড হাবুং হয় তোমাৰ ধেমাজি ডিস্ট্ৰিক্ট ঠিক আছে ওকে ক্লিয়াৰ বুজি পালা এইখিনি মন ৰাখিবা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব পাৰে ক্ৰনলজিক্যাল অৰ্ডাৰ দিব পাৰে এক্সামত ঠিক আছে ওকে yes তো সুকভা ট্ৰেভেল ফ্ৰম অলৰেডি কলো মই মংমাও ইউনান म्यांमाৰৰ সান ৰিজন পাটকাই হিলছ ওকে বাট পাংচু পাছটো মই দিয়া নাই দেন হ'ব পাংচু পাছ পাটকাই হিল নামৰূপ বুঢ়ীদিহিং ভ্যালি ঠিক আছে হাবুং দেন তোমাৰ কি হ'ব চৰাইদেউ ফাৰ্স্ট সেটেলমেন্ট ৰিজন যদি আমি চাব যাও বুঢ়ীদিহিং নামৰূপ এৰিয়া ইন প্ৰেজেন্ট ইষ্টাৰ্ণ আসাম যেটো বুঢ়ীদিহিং নদী আছে ঠিক আছে দেন প্ৰেজেন্ট ডে লোকেশন চাব গলে তোমাৰ আসাম म्यांमार বৰ্ডাৰ যেটো আছে তিৰাপ পাটকাই ৰিজন ঠিক আছে আৰ্লি সেটেলমেন্ট ডিব্ৰুগড় এন্ড তিনসুকিয়া ডিস্ট্ৰিক্ট ঠিক আছে ক্লিয়াৰ আসাম म्यांमार বৰ্ডাৰটো বুজি পাইছা এটো এৰিয়া তিৰাপ কোড আছে তিৰাপ আছে তোমাৰ কোড অৰুণাচল ঠিক আছে আৰ্লি সেটেলমেন্ট ডিব্ৰুগড় এন্ড তিনসুকিয়া ডিস্ট্ৰিক্ট ক্যাপিটেল চৰাইদেউ নাও লাইজ ইন দা চৰাইদেউ ডিস্ট্ৰিক্ট আসাম ঠিক আছে হাবুং কি হয় লঞ্চিং পেড কিয় লঞ্চিং পেড হাবুঙক কিয় লঞ্চিং পেড বুলি কয় হাবুঙে অসমৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক প্ৰভাৱৰ প্ৰাৰম্ভিক কেন্দ্ৰ হিচাপে কাম কৰিছিল ঠিক আছে তো অসমৰ যেটো ৰাজনৈতিক সামাজিক সাংস্কৃতিক ঠিক আছে তো সেই ইনফ্লুয়েন্সটো কোড হৈছিল হাবুঙত অসমৰ ওপৰত তেওঁলোকৰ অৱশেষত 600 বছৰীয়া শাসনৰ বাবে লঞ্চিং পেড হিচাপে কাম কৰিছিল ঠিক আছে তো এটো এটা ইনিশিয়াল সেন্টাৰ আছিল ঠিক আছে ফৰ দা ইমাৰ্জেন্স অফ হোৱাট আহোমস পলিটিক্যাল সোশ্যাল এন্ড কালচাৰেল ইনফ্লুয়েন্স ঠিক আছে ক্লিয়াৰ আই হোপ অল অফ ইউ ক্লিয়াৰ গুটেখিনি টপিক ক্লিয়াৰ তো এইটো ৰুট সোৱা এইটো ৰুট ওকে ঠিক আছে এইটো ৰুটৰ হয় এনেকে এন্ট্ৰি কৰিব এইটো ৰুট পাটকা হিলছ হয় ইয়াতে এন্ট্ৰি কৰিব ঠিক আছে ক্লিয়াৰ অল অফ ইউ এইটো ৰুট দিয়া আছে সুকভাৰ যেটো ৰুট আছিল এইটো ৰুট ঠিক আছে মাউলুং এইটো সোৱা মাউলুং ইউনান প্ৰভিন্স এটো সান প্ৰভিন্স म्यांमाৰৰ ওকে and this is what patkai hills okay patkai hills এনেকে তো এন্ট্ৰি কৰিছিল ন ইয়াতে পাংচু পাছটো আছে ইয়াত পাংচু পাছ ক্ৰস কৰি কি পাব পাটকাই হিলছ ঠিক আছে ক্লিয়াৰ পাটকাই হিলছৰ পিছতে নেক্সট কোড যাব পাটকাই হিলছ পাছ কৰি নেক্সট কোড যাব নামৰূপৰ পিছত কোড যাব টিপামৰ পিছত কোড যাব ডাইৰেক্ট ব্ৰহ্মপুত্ৰ ক্ৰস কৰি কোড যাব হাবুং ধেমাজি দেন এগেইন আকৌ ক্ৰস কৰি কোড আহিব চৰাইদেউ বিকজ হাবুঙত তোমাৰ ইনিশিয়ালি ভালে আছিল গুটেখিনি এগ্ৰিকালচাৰ ল্যান্ড আছিল বাট তাত এটা ফ্লাড হয় তো ফ্লাডৰ পিছত 3 বছৰ পিছত এৰিব লগা হ'ল ওকে তো আমাৰ নিউজটো ইয়াতে খতম হোৱা নাই আমাৰ আৰু টপিক আছে ঠিক আছে তো দিস ইজ পাংচু পাছ এন্ট্ৰি কৰিব অৰুণাচল দেন অসম ঠিক আছে পাংচু পাছ পাটকাই হিলছ এনেকে ওকে ক্লিয়াৰ
আমি যদি হাবুঙৰ ওপৰত চাওঁ এটা কালচাৰেল ইণ্টিগ্ৰেশ্যন যদি আমি চাব যাওঁ হাবুঙৰ ওপৰত কি কৈছে ইট ৱাজ আ ছিগনিফিকেণ্ট চাইট ফৰ দ্য আৰ্লি ইণ্টিগ্ৰেশ্যন বিটুইন দ্য টাই আহোম newcomer and the local population where the foundation of the Ahom administration and agricultural system like wet rice cultivation were laid. Ematro moi kolo je eta agricultural land asile to agriculture ki korisile flourish korisile ahom khini aru tat thoka local manu khini ekeloge ki korisile kheti korisile. Okay, connection to Ahom royalty habungor keneke connection ase prothom to ami gom palu je Sorgodeo Sukafar ki asile temporary capital asile. ঠিক আছে সেকেন্ড থিং যদি আমি চাব যাওঁ যে ইয়াত the region is linked to the notable event in the Ahom royal history birthplace of Sudangpha যাক বামুনি কোঁৱৰ বুলি কয় ব্ৰাহ্মণৰ ঘৰত লালন পালন হৈছিল কাৰণে বামুনি কোঁৱৰ বুলি কয় আমি সবে জানো এছাম হিষ্ট্ৰীত পঢ়িছো আমি ঠিক আছে তো বামুনি কোঁৱৰ তাত কি হৈছিল লালন পালন হৈছিল হাবুঙত আৰু Sudangpha এনেকুৱা এজন ৰজা আছিল যোনে আহোম ৰয়েলটিত বা আহোম কিংডমত হিন্দুইজম কি কৰিছিলে ফাৰ্স্ট ইন্টাৰেকশন উইথ হিন্দুইজম কোনে কৰিছিলে Sudangpha. ওকে বুজি পালা দেন প্ৰি আহোম হিষ্ট্ৰী যদি আমি চাব যাওঁ ঠিক আছে প্ৰি আহোম হিষ্ট্ৰী তো হাবুংটো আহোমৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে তো প্ৰি আহোম হিষ্ট্ৰীত হাবুঙৰ কিবা ইম্পৰ্টেন্স আছে নেকি আমি চাম ইয়েস আছে হাবুঙৰ ইম্পৰ্টেন্স কি হয় যদি আমি চাব যাওঁ ইয়াত হাবুঙৰ ইম্পৰ্টেন্স এটো চাবা দেই এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় হা ব্ৰাংগা বিছয়া বুলি কয় এটো এটা প্ৰভিন্সৰ নেম হা ব্ৰাংগা বিছয়া হা ভাংৰা বিছয়া এটা প্ৰভিন্স আছিল বা এটা পাৰ্ট আছিল বা ডিভিজন আছিল কি নাম হা ভাংৰা বিছয়া এটা ডিভিজন হয় এটা পাৰ্ট হয় কাৰ পাৰ্ট হয় যিখন আমাৰ কামৰূপ কিংডম আছিল পালা বংশ তো পালা বংশ বিলাকৰ কি আছিল পাল ৰজাৰ এটা প্ৰভিন্স আছিল হা ভাংৰা বিছয়া ঠিক আছে তো ইয়াত মেইনলি ব্ৰাহ্মণ সেটেলমেন্ট আছিল ঠিক আছে as early as the 10th century the region was known as the Ha Vranga Bikhoya a province with Brahmin settlement under the Pala dynasty of Kamrupa kingdom to Kamrupa kingdom or under jitu bongho asile Pal bongho he Pal bongho eta ki asile eta province asile ba eta region asile bole ami kobo paru Habungor namটো কি আছিল হা ভ্ৰাংৰা বিখয়া ঠিক আছে আৰু এইটো তাত কি আছিল আগতে ব্ৰাহ্মণ সেটেলমেন্ট আছিল ঠিক আছে তো আমি পাল বংশৰ কানেকশন আমি পাও হাবুঙত নেক্সট যদি আমি চাব যাও Sutia's control later the region came under the control of the Sutia kingdom before the expansionist policies of the Ahom kings annexed the area তো যেতিয়া Sukafai তোমাৰ 1243-44 মানত তোমাৰ হাবুং এৰি পিনে চৰাইদেউত তোমাৰ কি কৰিলে চৰাইদেউত তোমাৰ নিজৰ ক্যাপিটেল এস্টাবলিশ কৰিলে মানে ব্ৰহ্মপুত্ৰ সাউথ বেংক হল চৰাইদেউ ব্ৰহ্মপুত্ৰ নৰ্থ বেংক হল হাবুং তো লাহেকে কি কৰিলে হাবুঙত তোমাৰ Sutias বিলাকে ৰুল কৰা ষ্টাৰ্ট কৰিলে ঠিক আছে তো কন্টিনিউ কৰি যাব Sutias বিলাকে ৰুল কৰিব পিছত যেতিয়া দ্য গ্ৰেট দ্য ওয়ান এন্ড অনলি সুহুংমুঙৰ টাইমত আকৌ কি কৰিব হাবুংখন কমপ্লিটলি এনেক্স কৰিব আৰু Sutias বিলাকৰ পৰা কমপ্লিটলি হাবুংখন লৈ ল'ব কাৰ আন্ডাৰত সুহুংমুঙৰ আন্ডাৰত ঠিক আছে ক্লিয়াৰ ঠিক আছে তো সুহুংমুঙে তো গোটেই Sutia সাম্ৰাজ্যখনে তোমাৰ অকুপাই কৰি লৈছিলে হয় নাই হদিয়া খুৱা গুহাই এটা টাইটেল দিছিলে তোমাৰ গোটেই Sutias এৰিয়াজ বিলাক চাবৰ কাৰণে হয় না নহয় Sutias কিংডমখন চাবৰ কাৰণে ওকে ফাইন ঠিক আছে তো এইটো ইম্পৰ্টেন্ট হয় ওকে তো নেক্সট এমসিকিউজ আমি চাম এতিয়া MCQs bilak ami sam consider the following statement regarding the historical site of Habung as mentioned in the article Habung served as the first temporary capital of Ahom kingdom established by Sorgodeo Sukapha okay দুই এটা স্পেলিং মিস্টেক আছে বাৰু একো নাই বহুত বেছি কম দুই এটা বাৰু হৈ যায় একো নাই ঠিক আছে মেনেজ কৰি লবা তো ইয়াত যদি আমি চাব যাও ফাৰ্স্ট নহয় এটো হ'ব Second, the area is located on the north bank of Brahmaputra river in the Dhemaji district of Assam. Yes, this statement is correct, but this statement is wrong. The visit by the team from Myanmar was primarily driven by a search for their Thai Ahom ancestral roots. Yes, hey root bisari to ahise no Myanmar opora. Buji pala ne? Mongmua
বা মং মাও যদি আমি চাব যাওঁ ম্যানমাৰত আছে তো তাৰ পৰাইতো ৰুট বিচাৰি আহিছে চুকাফাৰ ৰুট বিচাৰি আহিছে ওকে ঠিক আছে ফাইন তো এনসাৰ কি হ'ব 2 and 3 2 and 3 ওকে নেক্সট যদি আমি চাব যাওঁ লেখাটোত উল্লেখ কৰা ধৰণে হাবুঙৰ ঐতিহাসিক স্থান সম্পৰ্কে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক হাবুঙে স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰা চুকাফা হ'ব দেই স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ প্ৰথম অস্থায়ী ৰাজধানী হিচাপে কাম কৰিছিল অসমৰ ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত এই অঞ্চল ম্যানমাৰৰ পৰা দল এইটো হৈ গ'ল অলৰেডি তোমালোকে এইখিনি কৰি ল'বা ঠিক আছে নেক্সট যদি আমি চাব যাওঁ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট বেছড অন দ্য ইণ্টাৰেকশ্যন ডেছক্ৰাইব ইন দ্য নিউজ ৰিপৰ্ট ঠিক আছে এইটো এনচাৰ মোক দিবা এনচাৰ দিবা এইটো ঠিক আছে এনচাৰ দিবা ইয়াৰ ওকে ঠিক আছে এনচাৰ দিবা ইয়াৰ ওকে এনচাৰটো দি দিবা নেক্সট টপিক ইম্পৰ্টেণ্ট টপিক হয় আমাৰ কাৰণে ডক্টৰ ইন্দিৰা গোস্বামী ঠিক আছে মামনি ৰয়ছম গোস্বামীৰ ৰিপৰ্ট আহিছে ঠিক আছে তো মামনি ৰয়ছম গোস্বামী ৰাইটিং সাৰ্ভ এজ আ ৰিমাইণ্ডাৰ অফ এম্পেথি ঠিক আছে তো আৰ্টিকেলটো কি হয় আমি ভালকৈ চাম ইয়াত ঠিক আছে তো 83rd বাৰ্থ এনিভাৰ্চাৰী অফ সেলিব্ৰেট ৰাইটাৰ অবজাৰ্ভ ঠিক আছে তো 83rd বাৰ্থ এনিভাৰ্চাৰী সেলিব্ৰেট কৰা হৈছে নৱেম্বৰ 14 যদি আমি চাব যাওঁ ঠিক আছে তো ইয়াত কেনেকুৱা ধৰণৰ কথা কোৱা হৈছে আমি চাম ওকে about the news যদি আমি চাব যাওঁ the news report focuses on the observation of the 83rd birth anniversary of the celebrated Assamese writer and Gyanpith awardee হয় first Assamese women who received the highest literary award Gyanpith award কোন হয় ডক্টৰ মামনি ৰয়ছম গোস্বামী মন ৰাখিবা ঠিক আছে তো ছদ্ম নামটো হ'ল মামনি ৰয়ছম গোস্বামী যেটো ৰিয়েল নেম সেইটো হ'ল ইন্দিৰা গোস্বামী known by her pen name Mamoni Roysam Goswami. Kune organized korise event the event was organized by the Southeast Asia Ramayan Research Center at Kumar Bhaskar Natya Mandir Ujan Bazar Guwahati. Etu monot rakhiba. Exam ot dibo pare. Etu statement di dibo pare. Mo jitu important boli koiso etu sai jaba. Thik ase? Central theme ki hoy? The consensus among the speakers was that her writings, particularly her portrayal of marginalized people and women struggle তো মামনি ৰয়ছম গোস্বামীৰ যিমান বিলাক লেখা আছিল হেইবোৰ বেসিক্যালি আমি সোশ্যাল ইনজাস্টিসৰ ওপৰত দেখি পাও হয়নে ঠিক আছে তো আনপ্ৰিভিলেজ গ্ৰুপ অফ পিপলৰ ওপৰত লিখা আমি দেখি পাও ঠিক আছে ব্ৰাহ্মণ উইডোজ ওপৰত লিখা আমি দেখি পাও লেবাৰ্স বিলাকৰ হৈ আমি লিখাবোৰ দেখি পাও ঠিক আছে তো ইয়াত যদি আমি চাব যাও marginalized people and the women struggle ঠিক আছে তো women struggles ওপৰত serve as a constant reminder of empathy and that literature purpose goes beyond aesthetic beauty to bring about social change যে সমাজ উন্নতিৰ কাৰণে বা সমাজ এখন চেঞ্জ কৰিব কাৰণে মামনি ৰয়ছম গোস্বামীৰ যিমান বিলাক ৰাইটিংছ আছিল হেইটো ৰাইটিংছ কি কৰা গৈছে সেলিব্ৰেট কৰা গৈছে বুজি পালা তো বেছিভাগ ৰাইটিংছ মামনি ৰয়ছম গোস্বামী কিহৰ ওপৰত সোশ্যাল চেঞ্জেছৰ ওপৰত উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত লেবাৰ ৰাইটছৰ ওপৰত ক্লিয়াৰ অল অফ ইউ ঠিক আছে তো হেইটো কৈছে যে বক্তাসকলৰ মতে তেখেতৰ লেখসমূহ বিশেষকৈ সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ লোকৰ সংগ্ৰামক লৈ লিখা লেখবোৰ সহানুভূতিৰ স্মাৰক হিচাপে কাম কৰে বুজি পালা সাহিত্য কেৱল সৌন্দৰ্যৰ বাবে নহয় ইয়াৰ লক্ষ্য সামাজিক পৰিৱৰ্তন কৰাব লাগে যে কেনেকৈ তুমি লিটাৰেচাৰ থ্ৰুদি সোসাইটি চেঞ্জেছ আনিব পাৰা ঠিক আছে যেনেকৈ গানৰ থ্ৰুদি সমাজত কি আনে ৰিভলিউচন আনে ঠিক তেনেকৈ লিটাৰেচাৰ থ্ৰুদিও আমি কি আনিব পাৰো সমাজত চেঞ্জেছ আনিব পাৰো আৰু সেইটো কোনে কৰি দেখাই গৈছে ডক্টৰ মামনি ৰয়ছম গোস্বামী ওকে ঠিক আছে ক্লিয়াৰ আমি টপিকটো কিয় পঢ়ি আছো বিকজ যদি আমি চাব যাও 83rd বাৰ্থ এনিভাৰ্সাৰী সেলিব্ৰেট কৰা গৈছে কোট গুৱাহাটীত কোট সেলিব্ৰেট কৰা গৈছে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ উজান বজাৰ ঠিক আছে কোনে কৰিছে ইভেন্টটো ৰামায়ণ ৰিসাৰ্চ সেন্টাৰ ওকে ফাইন নেক্সট যদি আমি চাব যাও ইয়াত ইম্পৰ্টেন্ট এবাউট ডক্টৰ মামনি ৰয়ছম গোস্বামী যদি আমি চাব যাও
পেন নেম কি হয় মামনি ৰয়ছম গোস্বামী বাৰ্থ নৱেম্বৰ 14 1942 ইন গুৱাহাটী আছাম বিফৰ ইণ্ডিপেণ্ডেন্স প্ৰফেশ্যন কি হয় নভেলিষ্ট শ্বৰ্ট ষ্টৰী ৰাইটাৰ পয়েট স্কলাৰ প্ৰফেচাৰ এণ্ড ছ'চিয়েল এক্টিভিষ্ট ঠিক আছে স্কলাৰী ৱৰ্ক যদি আমি চাব যাওঁ ইয়াত ৰেকগনাইজ অথৰিটি অন ৰামায়ণী লিটাৰেচাৰ particularly the various version of Ramayana from Ganga to Brahmaputra. Yes, please, এইটো মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা for the prelims ঠিক আছে okay plus activism যদি আমি চাব যাওঁ ইয়াত কৈছে played a key to unofficial role as a peace facilitator between the government of India and outlawed United Liberation Front of Assam Alpha leading to the formation of People's Consultative Group ঠিক আছে People's Consultative Group important হৈ যায় এইটো ঠিক আছে মানে হেতু সময়ত তোমাৰ অসমত আলফাৰ টপিকটো বহুত বেছি আছিল ঠিক আছে যদি মই ক'ব যাওঁ কেজুৱেলি ক'ব গ'লে বহুত বেছি উৎপাদ আছিল আলফাৰ তো সেই আলফা আৰু অসম চৰকাৰৰ মাজত আনঅফিচিয়েল কি কৰিছিলে বাৰ্তা কৰিছিলে কেনেকৈ পিচ ইষ্টাব্লিছ কৰিব পাৰি আলফাক কেনেকৈ মেইন ষ্ট্ৰীমলৈকে ঘূৰাই আনিব পাৰি তাক লৈ কি কৰিছিলে মামনি ৰয়ছম গোস্বামী বহুতখিনি কি কৰিছিলে কাম কৰিছিলে আৰু সেই কাম কৰাৰ ফলত এটা গ্ৰুপ ফৰ্ম হয় যাক ক'ব পিপলছ কনচালটেটিভ গ্ৰুপ যোনে তোমাৰ মেইন কামটো কি কৰিব যিখিনি তোমাৰ গ্ৰুপ আছে ইনচাৰ্জেণ্ট গ্ৰুপ আছে ঠিক আছে তাহাঁতক যাতে মেইন ষ্ট্ৰীম লাইনলৈকে লৈ আনিব পাৰে অ'কে ঠিক আছে তো বাকি হাৰ এচিভমেণ্ট এণ্ড লিটাৰী থিমছ এইটো চবতকৈ ইম্পৰ্টেণ্ট হয় তেখেতৰ যিটো থিম হয় মই অলৰেডি কৈছোঁৱে থিমবিলাক কি হয় তেখেতৰ যিমানবিলাক থিম হয় দ্য প্লাইট অফ ব্ৰাহ্মীণ উইড'জ এণ্ড ৰিজিডিটি অফ দ্য সত্ৰাছ এইবিলাকৰ ওপৰত থিমবিলাক আছিলে যে ব্ৰাহ্মণ উইড'জবিলাকৰ সমস্যাবিলাক বা সত্ৰত কিমান এটা ৰিজিডিটি চলে তাৰ ওপৰত এক্সপ্লইটেশ্যন অফ লেবাৰ্ছ থিমবিলাক এনেকুৱা হয় এইবিলাক ফিল্মছত ডাইৰেক্ট ষ্টেটমেণ্টত সুধি দিব পাৰে দেই চাবা ঠিক আছে ক্লিয়াৰ অ'কে ছ'চিয়েল ভাইলেন্সৰ ওপৰত আছে যেনেকৈ অসম এজিটেশ্যনৰ ওপৰত দিয়া আছে ঠিক আছে একাডেমিক কেৰিয়াৰ যদি ক'ব যাওঁ আমি she served as a professor and later as a professor emeritus in the Department of Modern Indian Language okay তো ইয়াত যদি আমি চাব যাওঁ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা অসমীয়া বিভাগৰ অধ্যাপক আৰু পৰৱৰ্তী সময়ত প্ৰফেচাৰ এমিৰিটাছ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এমিৰিটাছ মিনছ মানে তোমাৰ প্ৰথমতেতো অধ্যাপক হিচাপে কাম কৰিছিলে এছামিজ ডিপাৰ্টমেণ্টত পিছত কি কৰিলে ৰিটায়াৰ হোৱাৰ পিছত আকৌ কি কৰিলে দিল্লী ইউনিভাৰ্চিটিয়ে তেখেতক কি কৰিলে এটা অনাৰী টাইটেল দিলে যে আপুনি আকৌ কণ্টিনিউ কৰিব লাগিব তাক এমিৰিটাছ বুলি কয় ঠিক আছে এই যিটো তোমাৰ এটা সন্মান দিছিলে ঠিক আছে অ'কে এইখিনি ইম্পৰ্টেণ্ট বুক হয় লিষ্ট অফ হাৰ এৱাৰ্ড উইনিং বুকছ ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস ৰাষ্টেড শ্বৰ্ট এণ্ড টু আদাৰ নভেলছ সাহিত্য একাডেমী বঁটা পাইছিলে 1892 1982 ঠিক আছে 1892 হ'লে বহুত আগত হৈ যাব 1982 অ'কে তো দাঁতাল হাতীৰ উৱে খোৱা হাওদা এইখন বহুত ইম্পৰ্টেণ্ট বুক হয় জ্ঞানপীঠ বঁটা পাইছিলে 2000 চনত জ্ঞানপীঠ ঠিক আছে তো দাঁতাল হাতীৰ উৱে খোৱা হাওদা হওক মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস হওক এই গোটেই বুকবিলাকৰ থিমবিলাকে আছিলে তোমাৰ ছ'চাইটিৰ ওপৰত উমেন এম্পাৱাৰমেণ্টৰ ওপৰত ঠিক আছে চিন্নামস্তাৰ মানুহটো দ্য মেন ফ্ৰম চিন্নামস্তা এইখনটোৰ কি পাইছে জ্ঞানপীঠ বঁটা পাইছে ঠিক আছে তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা ঠিক আছে পেজেছ 10 উইথ দ্য ব্লাড জ্ঞানপীঠ এৱাৰ্ড পাইছে 2000 ইয়াৰত অ'কে ক্লিয়াৰ ঠিক আছে তো এটা ইনফৰ্মেশ্যন মই ক'ব আছিলে ঠিক আছে তো এইটো চোৱাচোন ৰিফিউজেল অফ এৱাৰ্ড চি ফেমাছলি ৰিফিউজ দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2002 এইটো মনত ৰাখিবা তো এক্সামৰ ষ্টেটমেণ্ট আহিব পাৰে যে চি ৱাজ আ ৰিৱাৰ্ডি অফ পদ্মশ্ৰী এৱাৰ্ড যে তেখেতে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে ন' পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছিলে কিন্তু ৰিফিউজ কৰিছিলে একচেপ্ট কৰিব ভাবাচোন যে মই পদ্মশ্ৰী এৱাৰ্ড নলওঁ ৰিফিউজ কৰিছে কিহৰ কাৰণে ৰিফিউজ কৰিছে আমি যদি চাব যাওঁ ইয়াত মই ভালেখিনি ৰিচাৰ্চ কৰিলোঁ ৰিচাৰ্চ কৰি গম পালোঁ
যে নিউজ ৰিপৰ্টাৰ এজনক কৈছিলে যে এনেকুৱা ধৰণৰ কথা হয়, এটা এজামশ্যন হয় আৰু এটা নিউজ ৰিপৰ্টাৰক কৈছিলে যে মামনি ৰয়ছম বাইদেউ এনেকৈ কৈছিলে যে পদ্মশ্ৰী এৱাৰ্ড মোক কিয় দিব লাগে, বিকজ মই অলৰেডি যিটো হায়েষ্ট লিটাৰেৰী এৱাৰ্ড জ্ঞানপীঠ এৱাৰ্ড পাইছোঁ, তো পদ্মশ্ৰী দি মোক লাভ নাই, সেইটো ডিছৰেচপেক্ট কৰা হ'ব। কাৰণ পদ্মশ্ৰী যদি আমি চাব যাওঁ 4 নম্বৰত আহিব চিভিলিয়ান এৱাৰ্ড, প্ৰথম আহিব কি ভাৰত ৰত্ন, দেন আহিব পদ্মবিভূষণ, দেন পদ্মভূষণ, দেন পদ্মশ্ৰী। যিহেতু ফাৰ্ষ্ট হায়েষ্ট এৱাৰ্ড পাইছে অন দ্য ফিল্ড অফ লিটাৰেচাৰ, তো নম্বৰ 4 এৱাৰ্ড দি দিলে কি হ'ব, এইটো এটা ডিছৰেচপেক্ট কৰা হ'ব বুলি কৈছে। বুজি পালা? এণ্ড ছেকেণ্ড কথাটো হৈছে যে মামনি ৰয়ছম বাইদেৱে কৈছে, তো ইয়াত এনেকৈ কৈছে যে ইয়াত যদি মই পদ্মশ্ৰী যদি এৱাৰ্ড লওঁ তো একো লাভ নাই, তাতকৈ যিখিনি নিউ টেলেণ্টেড আছে তাহাঁতক দিয়ে ভাল, মোক কিয় দিব লাগে, মই অলৰেডি জ্ঞানপীঠ বঁটা পাইছোঁৱে, তো নতুন কোনোবা নিউ কমাৰক দিয়ক পদ্মশ্ৰী এৱাৰ্ড। ঠিক আছে, তো সেইকাৰণে মামনি ৰয়ছম গোস্বামী বাইদেৱে কি কৰিলে, পদ্মশ্ৰী এৱাৰ্ড কি কৰিলে, ৰিজেক্ট কৰিলে। ঠিক আছে, ৰিফিউজ কৰিলে। ঠিক আছে, এইখিনি মনত ৰাখিবানে, ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। সাহিত্য একাডেমি এৱাৰ্ড 1982ত পাইছিলে কোনখন বুকৰ কাৰণে, মামাৰ ধোৱাৰ তৰোৱাল আৰু 2খন উপন্যাস। জ্ঞানপীঠ এৱাৰ্ড কোনখন পাইছিলে, এইখন দাঁতাল হাতীৰ উৱে খোৱা হাওদা। ঠিক আছে, তো MCQsখিনি কৰিবা তোমালোকে, ফাইন। MCQsখিনি কৰিবা, কৰি মোক দেখাবা। She was the first woman writer from Assam to be conferred the Gyanpith Award. Yes, this statement is correct. She was honored with the Sahitya Academy Award for her work, The Moth Eaten Howdah of a Tusker. ঠিক আছে, হয়নে? সাহিত্য একাডেমি পাইছিলে জানো? নো, সাহিত্য একাডেমি পোৱা নাছিলে ন। এইখন বুকৰ কাৰণে কি পাইছিলে, এইখন বুকৰ কাৰণে কি পাইছিলে, জ্ঞানপীঠ এৱাৰ্ড। ঠিক আছে, তো ছেকেণ্ড ষ্টেটমেণ্ট ৰং। She played an instrumental role in the peace process of Assam, which led to the formation of the People's Consultative Group. মই ক'লো নহয় যে আনঅফিচিয়েলি, ঠিক আছে, মানে অফিচিয়েলি নহয়, গভৰ্ণমেণ্টৰ হৈ কাম কৰিছিলে, বাট নট অফিচিয়েলি, আনঅফিচিয়েলি গভৰ্ণমেণ্ট আৰু আলফাৰ মাজত কি কৰিছিলে, পিচ টক ইনিচিয়েট কৰিছিলে মামনি ৰয়ছম গোস্বামী বাইদেৱে। অ'কে, ঠিক আছে। ওকে, নেক্সট তোমালোকে এইটো এনচাৰ দিবা, কুৱেশ্যন নম্বৰ ডি। ওকে, কুৱেশ্যন নম্বৰ ডিটো এনচাৰ দিবা। ওকে, ফাইন। নেক্সট চবতকৈ মোষ্ট ইম্পৰ্টেণ্ট টপিক আজিৰ যদি আমি ক'ব যাওঁ, ঠিক আছে। আছাম গভৰ্ণমেণ্ট চাইন পেক্ট উইথ দ্য ব্ৰিটিছ মিউজিয়াম ফৰ ডিছপ্লে অফ 16th century বৃন্দাবনী বস্ত্ৰ। ঠিক আছে, আমাৰ CM ছাৰ বহি আছে, পেক্ট চাইন ফৰ বৃন্দাবনী বস্ত্ৰ ডিছপ্লেড ইন দ্য ষ্টেট। অ'কে, তো বৃন্দাবনী বস্ত্ৰৰ ওপৰত আছে এইটো নিউজ যে বৃন্দাবনী বস্ত্ৰ ফাইনেলি আমাৰ অসমত আহিব, আমি দেখি পাম। ঠিক আছে, কি হয় আমি চাম বৃন্দাবনী বস্ত্ৰ। অ'কে, এবাউট দ্য নিউজ যদি আমি চাব যাওঁ, দ্য নিউজ ৰিপৰ্ট ডেট দ্য আছাম গভৰ্ণমেণ্ট represented by Chief Minister Himanta Biswa Sharma signed a loan arrangement agreement with the British Museum in London on November 17, 2025. This agreement is for the display of a portion of 16th century Brindavani Vastra in the state of Assam in 2027. This marks the first time a portion of the textile will be displayed in the state after being taken away over a century ago. ঠিক আছে, 100 বছৰ আগত যিখন বস্ত্ৰ অসমৰ পৰা নোহোৱা হৈ গৈছিলে, সেইখন বস্ত্ৰ আকৌ আজি অসমত আহি পাব। আৰু সেইকাৰণে আমাৰ CM ছাৰে কি কৰিছে, এগ্ৰিমেণ্ট চাইন কৰিছে। ঠিক আছে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে, এটা লোন এগ্ৰিমেণ্ট চাইন কৰিছে, ধাৰতহে দিছে ক'ব গ'লে। কৈছে ব্ৰিটিছ মিউজিয়ামত আছে এট প্ৰেজেণ্ট বৃন্দাবনী বস্ত্ৰখন। ব্ৰিটিছ মিউজিয়াম কেনেকৈ পালে অসমৰ পৰা, গোটেইখিনি মই বস্তু ধুনীয়াকৈ বুজাম। বাট ব্ৰিটিছ মিউজিয়ামত গৈ কি কৰিলে, বৃন্দাবনী বস্ত্ৰখন অনাৰ কাৰণে কি কৰিলে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিলে। বাট ব্ৰিটিছ মিউজিয়ামে কিছুমান কণ্ডিশ্যন দিছে। ফাৰ্ষ্ট কণ্ডিশ্যনটো দিছে যে এইটো এটা লোন এগ্ৰিমেণ্ট হ'ব। ছেকেণ্ড কণ্ডিশ্যন দিছে 2027ত পঠাব। থাৰ্ড কণ্ডিশ্যন দিছে 18 মাহৰ পিছত আকৌ ঘূৰাই পঠাব লাগিব। ঠিক আছে, তো সেইটোৱে হ'ল মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। অ'কে, ফাইন।
তো হোৱাট ইজ বৃন্দাবনী বস্ত্ৰ পিৰিয়ড যদি আমি চাব যাওঁ 16th century টেক্সটাইল হয় এটা টেক্সটাইল ঠিক আছে সিগনিফিকেন্স কি হয় ইট ইজ আ প্ৰাইচলেছ হেৰিটেজ আ চিম্বল অফ আসামছ ৰিচ স্পিৰিচুৱেল এণ্ড কালচাৰেল হেৰিটেজ ৰিফ্লেক্টিং দ্য ডিভোশ্যন এণ্ড ভিজন অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে মেটেৰিয়েল কি বুজাই আছো কিয় মেটেৰিয়েল কি ইউজ কৰিছে মেড অফ several pieces of silk drapes মুগা যদি আমি চাব যাওঁ মুগা হওক তাঁত হওক ঠিক আছে বুজি পালা মুগা পাট দুটা ইউজ কৰিছে সিল্ক মুগা সিল্ক ইউজ কৰিছে তোমাৰ পাট সিল্ক ইউজ কৰি পিনে বনাইছে সাইজ কি হয় এক্সিবিট দ্য এপ্ৰক্সিমেটলি 9.5 মিটাৰ লং অৰিজিনেল এসেম্বলি যদি চাব যাওঁ ইট অৰিজিনেলি ফিচাৰ্স 15 pieces that were later assembled okay তো বৃন্দাবনী বস্ত্ৰত আছে কি যে আমি বস্ত্ৰ কৈছো যে বৃন্দাবনী বস্ত্ৰ কি হয় the textile is silk drape that depict the life of Lord Krishna in বৃন্দাবনত ঠিক আছে তো ভগৱান শ্ৰী কৃষ্ণৰ যেটো শৈশৱ কাল আছিল বৃন্দাবনত সেই শৈশৱ কালৰ চিত্ৰ হিপিনিয়ে নিজৰ তাঁতশালত বুই ওলাইছে তো তাঁতশালত বুইছে যিমান বিলাক পিক্টোগ্ৰাফি আছে সেইবোৰ সব তাঁতশালত বুৱা হয় বৃন্দাবনী বস্ত্ৰখন বুজি পালা তাত লগতে কি দি আছে ইটস থিম এলাইন উইথ দ্য ভক্তি ট্ৰেডিশন এণ্ড বৈষ্ণৱite philosophy propagated by the Shankardev illustrating scene from the Bhagavad Puran related to Krishna's life তো ভগৱত পুৰাণত শ্ৰীকৃষ্ণৰ যেটো মানে জীৱনৰ কথা কোৱা আছে সেই জীৱন শৈলীৰ ওপৰত কি কৰা আছে পিক্টোগ্ৰাফিৰ ফৰ্মত বৃন্দাবনী বস্ত্ৰত অংকন কৰা আছে মানে পিক্টোগ্ৰাফি ফৰ্মত আছে ঠিক আছে আৰু সেইটো কেনেকৈ কৰিছিলে পেইন্টিং কৰা নাছিলে হিপিনি নিজে বইছে ঠিক আছে বুজি পালা হাউ Shankardev is related to বৃন্দাবনী বস্ত্ৰ Bindabani Bostra was created under the guidance supervision of Srimanta Shankardev, the great saint, scholar and socio-religious reformer of Assam. The creation of such art was a part of effort to propagate the Ekhoron Nam Dharma. Ekhoron Nam Dharma propagate koribo kole Bindabani Bostrakhon ki hoisile bua hoisile and use art, theater, onkia nat and music Borgit as a medium for mass education and spiritual devotion. তো আমাৰ কাৰণে ইম্পৰ্টেন্ট কি হয় যে অসমৰ কালচাৰ কিমান ৰিচ আছিল ঠিক আছে যে 14th centuryতে আমি এনেকুৱা এখন বস্ত্ৰ আমি প্ৰস্তুত কৰিছিল যিখন বস্ত্ৰত তোমাৰ শ্ৰীকৃষ্ণৰ গোটে লাইফৰ ওপৰত কি থাকিব তোমাৰ পিক্টোগ্ৰাফিক ফৰ্মত থাকিব আৰু সেইখন শিল্পীয়ে নিজে বুব কেনেকুৱা এটা কলা কেনেকুৱা এটা আৰ্ট হয় পেইন্টিংও নহয় নিজে তাঁতশালত বুই পিনে ওলাইছিলে বৃন্দাবনী বস্ত্ৰ তো সেইটো এটা কি হয় অসমৰ ৰিচ স্পিৰিচুৱেল এণ্ড কালচাৰেল হেৰিটেজক বুজায় কিহক ৰিফ্লেক্ট কৰে ডিভোশ্যন এণ্ড ভিজন অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ যেটো ডিভোশ্যন আছিলে সেইটো ৰিফ্লেক্ট কৰিব ঠিক আছে এটা বৃন্দাবনী বস্ত্ৰখন মই চাব গৈছো যে কেনেকৈ ব্ৰিটিছ মিউজিয়াম পালে ঠিক আছে ওকে এইখন চোৱা বৃন্দাবনী বস্ত্ৰৰ এটা জাষ্ট এটা পাৰ্ট স্মল পাৰ্ট এইখন ঠিক আছে এইবোৰ সব হিপিনিয়ে বুই পিনে কৰিছে ঠিক আছে Clear, all of you? How British took away the Bindabani Bostra to British Museum? Huniba. Bhalke huniba mo koeso. Gutekhini information mo dieso. To prothomote to Shonkordeবৰ guidance or underot. Mahapuruষ শ্ৰীমন্ত শংকৰদেৱৰ guidance or underot. ঠিক আছে? তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যেটো guidance আছিলে সেই guidance or underot. ঠিক আছে? তো ভাবিলে যে আমি এখন কি কৰিব লাগে বস্ত্ৰ প্ৰস্তুত কৰিব লাগে যত আমি বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ শৈশৱ কাল আমাৰ কি কৰা হ'ব চিত্ৰ হিচাপে ইয়াত কি কৰা হ'ব উইভেন কৰা হ'ব ঠিক আছে যদি আমি চাব যাও শ্ৰীমন্ত শংকৰদেৱক পিছত লগ দিলে মহাপুৰুষ মাধৱদেৱো হেল্প কৰিলে দেন শ্ৰীমন্ত শংকৰদেৱৰ কনসেপ্ট আছিল দেন মাধৱদেৱ জড়িত হ'ল দেন মহাপুৰুষ মাধৱদেৱৰ পৰা কি হ'ব তোমাৰ যাব বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ আছিলে কোন আছিলে বৰপেটা সত্ৰাধিকাৰ ফাৰ্ষ্ট সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আটা তো আন্ডাৰ দ্য গাইডেন্স অফ মথুৰা দাস বুঢ়া আটা কি কৰিলে বৰপেটাত হিপিনিবোৰ মাটি পিনে কি কৰিলে ফাৰ্ষ্ট কি কৰিলে হেখন বুলে ঠিক আছে হেখন প্ৰস্তুত কৰিলে আই থিংক ছমাহ লাগিছিলে হেখন প্ৰস্তুত কৰি মেলি কি কৰিলে শংকৰদেৱে কি কৰিলে তোমাৰ যেহেতু নৰনাৰায়ণ কোচ ৰজাৰ আন্ডাৰত হৰণ লৈ আছিল শ্ৰীমন্ত শংকৰদেৱে তো কোচ ৰজাক প্ৰস্তুত কৰি দিলে এটা গিফট হিচাপে নৰনাৰায়ণক দেন মোৰ দেখিবা দেন শংকৰদেৱৰ ডেড হোৱাৰ আগে মানে হেতু কাম কৰিলে ঠিক আছে কাক দিলে কোচ ৰজাক দিলে নৰনাৰায়ণ চিলাৰায়হঁতক দিলে বৃন্দাবনী বস্ত্ৰখন ঠিক আছে
দেন এৰাউণ্ড 1584 কি হ'ল তোমাৰ ডেড হ'ব কাৰ নৰনাৰায়ণৰ ডেড হ'ব আৰু আমি জানো যে নৰনাৰায়ণ ডেড হ'ব যেতিয়া চিলাৰায় যেতিয়া ডেড হ'ব ডেড হোৱাৰ পিছতে কি হ'ব কোচ ৰজা বা কোচ বংশ লাহে 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 কি হ'ব ডিক্লাইন হ'ব ঠিক আছে তো যেহেতু ডিক্লাইন হ'ব তো তেতিয়া কি কৰিলে সেই বৃন্দাবনী বস্ত্ৰখন ক'ত লৈ গ'ল মধুপুৰলৈকে লৈ গ'ল কোচবিহাৰৰ মধুপুৰত মিউজিয়াম এটাত ৰাখিলে ঠিক আছে এতিয়া প্ৰবলেমটো কি হ'ল সেই বস্ত্ৰখন ভালকৈ প্ৰটেক্ট কৰিবৰ কাৰণে মিউজিয়ামৰ কি নাছিলে তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে যেনেকৈ আজিও আমাৰ দক্ষিণপাট সত্ৰত কি আছে মিউজিয়াম এটা আছে আমি জানো ঠিক আছে তো তেনেকুৱা সত্ৰবিলাকত মিউজিয়াম থাকে ঠিক আছে দেন যদি আমি চাব যাওঁ 1584 পিছত যেতিয়া নৰনাৰায়ণৰ ডেড হয় কি কৰিলে মধুপুৰ সত্ৰলৈকে লৈ গ'ল বৃন্দাবনী বস্ত্ৰ দেন আফটাৰ মেনি ইয়াৰ্ছ after many years 1904 after many years 1904 কি কৰিলে তোমাৰ তিব্বেতৰ পৰা কি কৰিলে উদ্ধাৰ কৰিলে বৃন্দাবনী বস্ত্ৰখন তিব্বেতৰ পৰা উদ্ধাৰ কৰিলে বৃন্দাবনী বস্ত্ৰ ঠিক আছে তো তিব্বেতৰ মিউজিয়ামৰ পৰা উদ্ধাৰ কৰিলে কেনেকৈ উদ্ধাৰ কৰিলে যদি আমি চাব যাওঁ আমাৰ ইণ্ডিয়াত তেতিয়া লৰ্ড কাৰ্জনে ৰুল কৰি আছিলে ঠিক আছে আৰু তেতিয়া গ্ৰেট গেম চলি আছিলে গোটেই তোমাৰ আফগানিস্তান মিডিল ইষ্ট ইণ্ডিয়া এই এৰিয়াটো কোনে ল'ব পাৰে তাৰ মাজত এটা গ্ৰেট গেম চলি আছে আৰু সেই গ্ৰেট গেমৰ পাৰ্ট কোন হয় গ্ৰেট গেমৰ পাৰ্ট থাকিব UK ঠিক আছে দেন ৰাছিয়া দেন ফ্ৰান্স ঠিক আছে তো এইবোৰ কাণ্ট্ৰিয়ে কি চলাই আছিলে গ্ৰেট গেম ঠিক আছে তো এই গ্ৰেট গেমত চলি আছিলে যে কোনে আফগানিস্তান ল'ব পাৰে কোনে মিডিল ইষ্ট ল'ব পাৰে কোনে ইণ্ডিয়া ল'ব পাৰে আৰু ব্ৰিটিছেতো ইণ্ডিয়া এৰিব নোৱাৰে বিকজ ইণ্ডিয়া যদি আমি কলনি ৱাইজ চাওঁ ইণ্ডিয়াৰ পৰা মেইন তোমাৰ ৰেভিনিউ ক'ৰ পৰা আহিছিলে ইণ্ডিয়াৰ পৰা আহি আছিলে ঠিক আছে তো এই গ্ৰেট গেমৰ আণ্ডাৰত কি কৰিলে ৰাছিয়াই তোমাৰ লাহে 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 ইণ্ডিয়া এটেক কৰিবৰ কাৰণে টিবেটলৈকে আহিলে টিবেটত বেছ বনালে তো লৰ্ড কাৰ্জনে ডাইৰেক্টলি ক'লে যে ডু নট এণ্টাৰটেইন আৱাৰ এনিমিজ কাক ক'লে টিবেটক ক'লে এনিমিজ কোন হয় ৰাছিয়া ঠিক আছে বাট টিবেটে কি কৰিলে ৰাছিয়াক বেছ বনাবৰ কাৰণে পাৰ্মিশ্যন দিলে ঠিক আছে তেতিয়া আণ্ডাৰ ঠিক আছে য়ং হাজবেণ্ড কাৰ্জনে কি কৰিলে য়ং হাজবেণ্ডক পঠালে টিবেটত এটেক কৰিবৰ কাৰণে টিবেটত এটেক কৰিলে টিবেটক ডিফিট কৰিলে আৰু টিবেটত যিমানবিলাক ইম্পৰ্টেণ্ট সামগ্ৰী আছিলে যিবোৰ তোমাৰ মূল্যৱান সামগ্ৰী আছে গোটেইবোৰ য়ং হাজবেণ্ডে কাক দি দিলে ব্ৰিটিছ মিউজিয়ামক দি দিলে 1905 আৰু সেই টিবেটত ইম্পৰ্টেণ্ট সামগ্ৰীৰ ভিতৰত আমাৰ বৃন্দাবনী বস্ত্ৰখনো আছিলে কিন্তু এই কোচবিহাৰৰ পৰা ঠিক আছে কোচ ৰজাৰ পৰা মধুপুৰ সত্ৰৰ পৰা কেনেকৈ টিবেট গৈ পালে বৃন্দাবনী বস্ত্ৰ সেইটো কিন্তু আজিলৈকে আননোন কোনো হিষ্ট্ৰীত নাই ভালেখিনি মই চাৰ্চ কৰিলোঁ মেবি লাহে লাহে ওলাব পাৰে এতিয়া যিহেতু ইয়াৰ ওপৰত নিউজটো ওলাইছে ঠিক আছে যিয়ে নহওক 1905 তোমাৰ লৈ গ'ল বৃন্দাবনী বস্ত্ৰখন ব্ৰিটিছ মিউজিয়ামত বাট তাক ৰেকগনিশ্যন হিচাপে কি দিলে তাক ক'লে যে এইটো টিবেটিয়ান চিল্ক হয় ঠিক আছে তেতিয়ালৈকে বৃন্দাবনী বস্ত্ৰ বুলি গম নাপায় ফাইনেলি 1992 ব্ৰিটিছ স্কলাৰে ৰিচাৰ্চ কৰি উলিয়ালে যে এখন টিবেটিয়ান চিল্ক নহয় এখন অসমৰ আপুৰুগীয়া সম্পদ হয় বৃন্দাবনী বস্ত্ৰ হয় ঠিক আছে এইটোৱে হ'ল বৃন্দাবনী বস্ত্ৰৰ হিষ্ট্ৰী অ'কে ফাইন ঠিক আছে তো ইয়াত এইখিনি দিয়া আছে অ'কে মই যিখিনি ক'লোঁ ইয়াত দিয়া আছে তো MCQsখিনি কৰিবা তোমালোকে অ'কে MCQsখিনি কৰিবা MCQs answer দিবা মোক মই কমেন্ট কৰিবা তোমালোকে MCQs next MCQs কৰিবা এইটো MCQs দিয়া আছে ইয়াৰ ওপৰত okay fine next important topic Assam celebrate জনজাতীয় গৌৰৱ দিৱস ঠিক আছে তো জনজাতীয় গৌৰৱ দিৱস celebrated across the state okay fine এইটো নিউজ ওলাইছে about the news the clipping reports on the celebration of জনজাতীয় গৌৰৱ দিৱস tribal pride day in Assam particularly the district level event in Dibrugarh and other parts of the state like Lakhimpur and Kasar ঠিক আছে মানে all over অসমতে celebrate কৰা হৈছে জনজাতীয় গৌৰৱ দিৱস কাৰ কাৰণে সেলিব্ৰেট কৰে বিকজ অফ দ্য হোৱাট বিৰছা মুণ্ডা ট্ৰিবিউট দিছে কাক বিৰছা মুণ্ডাক ঠিক আছে
তো যদি আমি চাব যাওঁ দ্য চেলিব্ৰেশ্যন কমেমৰেটছ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ ভগৱান বিৰছা মুণ্ডা ভগৱান বুলি কৈছে 15 নৱেম্বৰ কি হয় বাৰ্থডে অফ হোৱাট ভগৱান বিৰছা মুণ্ডা আৰু সেই বিৰছা মুণ্ডাৰ ৰেচপেক্টতে কি চেলিব্ৰেট কৰে জনজাতীয় গৌৰৱ দিৱস ঠিক আছে ট্ৰাইবেল প্ৰাইড ডে ঠিক আছে তো যদি আমি চাব যাওঁ এণ্ড অনাৰ দ্য ভেলৰ এণ্ড দ্য চেক্ৰিফাইচ অফ দ্য মুণ্ডা এণ্ড আদাৰ ট্ৰাইবেল কমিউনিটিজ ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল তো এখেত ফ্ৰীডম ষ্ট্ৰাগলৰ লগত জড়িত হৈ আমি চাম ভালকৈ কি হয় কি হাইলাইট যদি আমি চাব যাওঁ বিৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি দিলে ঠিক আছে নেক্সট কল্যাণৰ ওপৰত কাম কৰিছিলে কল্যাণৰ ওপৰত ইয়াত কাম কৰা হৈছে নেক্সট উদ্বোধন কৰিছে নেক্সট স্থানীয় প্ৰশাসনৰ জৰিয়তে কিছুমান ইয়াত ইনিচিয়েটিভ লোৱা হৈছে লাইক আমি যদি ৰাভা হাছং অট'নমাছ কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিলক কেনেকৈ আৰু 10 মিনিটছ বহিব দিয়ে আহিব দিয়ে অঁ ৰাভা হাছং অট'নমাছ কাউন্সিল দেন কাৰ্বি আংলং অট'নমাছ কাউন্সিল তো ইহঁতৰ বেটাৰ অট'নমিৰ কাৰণে কেনেকৈ কাম কৰিব পাৰি তাৰ ওপৰত ডিছকাশ্যনবিলাক কৰা হৈছে ঠিক আছে তো ৱেলফেয়াৰ ফ'কাছ যদি আমি চাব যাওঁ লঞ্চিং আ 2-week প্ৰগ্ৰেম উইথ 28 কিলোমিটাৰ ৰোড কনষ্ট্ৰাকশ্যন এণ্ড আদাৰ পাব্লিক ৱৰ্কছ ইনাগৰেশ্যন যদি আমি চাব যাওঁ এন ইম্পৰ্টেণ্ট প্ৰজেক্ট ইজ দ্য ইনাগৰেশ্যন অফ দ্য প্ৰধানমন্ত্ৰী জন জাতি বিকাশ মিছন অ'কে দেন লোকেল গভৰ্ণমেণ্টছৰ ওপৰত মই এইখিনি ক'লোঁ লগতে কালচাৰেল প্ৰিজাৰ্ভেশ্যন আমি কেনেকৈ ট্ৰাইবেল কমিউনিটিক আমি কি কৰিব পাৰোঁ প্ৰিজাৰ্ভ কৰিব পাৰোঁ তাৰ ওপৰত মেইন পইণ্টবিলাক লোৱা হৈছে অ'কে চাই যোৱা তোমালোকেও এবাউট ভগৱান বিৰছা মুণ্ডা ঠিক আছে আমি এতিয়া ইয়াৰ ওপৰত পঢ়িম বিৰছা মুণ্ডাৰ ওপৰত হয় কোন হয় এখেত ঠিক আছে বিৰছা মুণ্ডা ইজ ওৱান অফ দ্য মষ্ট ৰেভাৰ্ড ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ এণ্ড আ ফ'ক হিৰ' ঠিক আছে তো যদি আমি চাব যাওঁ ইয়াত বিৰছা মুণ্ডা হৈছে আটাইতকৈ শ্ৰদ্ধাৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ মাজৰ এজন লোকনায়ক ঠিক আছে তো বিৰছা মুণ্ডা যদি আমি ট্ৰাইবটো যদি চাব যাওঁ মুণ্ডা জনজাতিৰ হয় ঠিক আছে মুণ্ডা জনজাতিৰ হয় বিলংগিং টু দ্য ছটা নাগপুৰ প্লেটু মডাৰ্ণ ডে কি হয় ঝাৰখণ্ড ঠিক আছে ছটা নাগপুৰ প্লেটু মডাৰ্ণ ডে ঝাৰখণ্ডত হয় ঠিক আছে বিৰছা মুণ্ডা কি হয় তোমাৰ ৰিবেলিয়ন কৰিছিলে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত ঠিক আছে তো ব্ৰিটিছৰ এগেইনষ্টত ৰিবেলিয়ন কৰিছিলে বিৰছা মুণ্ডাই ঠিক আছে আৰু যিটো ৰিবেলিয়ন কৰিছিলে সেইটোৰ নাম হ'ল তোমাৰ মুণ্ডা বা উলগুলান মুণ্ডা ৰিবেলিয়ন বুলি কয় বিকজ বিৰছা মুণ্ডা বিলংছ টু মুণ্ডা ট্ৰাইব ঠিক আছে লগতে উলগুলান এটা শ্লোগান হয় ঠিক আছে যেনেকৈ বন্দে মাতৰম শ্লোগান আছিলে ডিউৰিং স্বদেশী মুভমেণ্টৰ টাইমত ঠিক তেনেকৈ উলগুলান কি হয় এটা শ্লোগান টাইম পিৰিয়ডটো আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় 1899 পৰা 1900 ঠিক আছে তো ৰিবেলিয়ন কোনে কৰিছিলে বিৰছা মুণ্ডা ক'ৰ হয় ছত্তীশগড় ছটা নাগপুৰ প্লেটু ঠিক আছে কোনটো ট্ৰাইবৰ পৰা বিলং কৰে মুণ্ডা ট্ৰাইব ঠিক আছে তো সেইকাৰণে বিৰছা মুণ্ডাৰ যিটো তোমাৰ বাৰ্থ ইয়াৰ ঠিক আছে তো আমি কি হিচাপে চেলিব্ৰেট কৰোঁ জনজাতীয় গৌৰৱ দিৱস ট্ৰাইবেল প্ৰাইড ডে ঠিক আছে এতিয়া প্ৰাইড কৰিবলগীয়া কাম কি কৰিছে আমি চাম ঠিক আছে বিৰছা মুণ্ডাক ভগৱান বুলিও কয় অ'কে তো যদি আমি চাব যাওঁ কিহৰ কাৰণে মুভমেণ্টটো লঞ্চ কৰিছিলে এণ্ড অফ অপ্ৰেছিভ লেণ্ড পলিচি স্পেচিয়েলি দ্য ডেষ্ট্ৰাকশ্যন অফ দ্য সোণকাটীয়া ছিষ্টেম অফ জইণ্ট লেণ্ড অ'নাৰশ্বিপ তো ব্ৰিটিছৰ টাইমত কি আছিলে মানে যিবোৰ আমাৰ ইণ্ডিয়াত ট্ৰাইবেল এৰিয়া আছিলে বিফ'ৰ 1947 তাত তোমাৰ এই ছিষ্টেমটো আছিলে সোণকাটীয়া ছিষ্টেম মানে সোণকাটীয়া ছিষ্টেমৰ আণ্ডাৰত ছত্তীশগড় এণ্ড অল এইবিলাক গোটেই ফৰেষ্টৰ জেগা আছিলতো সেই জেগাবিলাকত কি আছিলে তাহাঁতৰ কোনো মানে প্ৰাইভেট লেণ্ড নাছিলে এজ আ হোল গোটেই ট্ৰাইবেল কমিউনিটিয়ে লেণ্ডবিলাক কি কৰিছিলে হোল্ড কৰিছিল কাৰো তেনেকুৱা প্ৰাইভেট লেণ্ড নাছিল 1793 ব্ৰিটিছে কি কৰিলে জমিনদাৰী ছিষ্টেম ইণ্ট্ৰডিউচ কৰিলে যাক আমি পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলিও কওঁ আৰু সেই জমিনদাৰী ছিষ্টেম গোটেই বেংগল প্ৰেচিডেঞ্চিত ইমপ্লিমেণ্ট কৰিলে ছত্তীশগড় ঝাৰখণ্ড বিহাৰ উৰিষ্যা সবতে কি কৰিলে ইমপ্লিমেণ্ট কৰিলে ঠিক আছে আৰু এই পাৰ্মানেণ্ট ছেটেলমেণ্ট অৰ জমিনদাৰী ছিষ্টেমৰ আণ্ডাৰত সেই এৰিয়াৰ যিমানবিলাক মাটি আছে সেই লেণ্ডবিলাকৰ অ'নাৰ কোন হৈ যাব জমিনদাৰ যিহেতু জমিনদাৰবিলাক লেণ্ডৰ অ'নাৰ হ'ব
তো ফাৰ্মাৰ্ছ বিলাক কি হ'ব লেণ্ডলেছ হৈ যাব লেণ্ডলেছ বুজি পালা তো ছত্তীশগড়ত যেতিয়া জমিনদাৰী সিস্টেম ইন্ট্ৰোডিউস কৰিলে তাত থকা ট্ৰাইবেল বিলাক যিমানবিলাক গ্ৰুপ অফ ট্ৰাইবেল পিপল আছিলে তাহাতে জমিনদাৰী সিস্টেমৰ আন্ডাৰত অহাৰ লগালগ তাহাতে লেণ্ডলেছ হৈ যায় আৰু এই সিস্টেমৰ এগেইনষ্টতে কি কৰিছিলে বিৰছা মুণ্ডাই কি কৰিছিলে ৰিবেলিয়ন কৰিছিলে লগতে ফোৰ্স লেবাৰ ঠিক আছে drive out the Dikus outsiders Dikus মানে outsiders money lenders zamindars missionaries এইবিলাক ভৰি পৰিছিলে ছত্তীশগড়ত তো তাহাতৰ এগেইনষ্টত মানি লেণ্ডাৰ জমিনদাৰ এগেইনষ্টত কি কৰিছিলে বিৰছা মুণ্ডাই ফাইট কৰিছিলে লগতে বিৰছা মুণ্ডা তোমাৰ ৰিলিজিয়াছ লিডাৰ হিচাপেও আমি চিনি পাওঁ কিয় বিকজ হি ইষ্টাব্লিছ দ্য বিৰছাটি ফেইথ এটা নতুন ফেইথ ইষ্টাব্লিছ কৰিছিলে যাক ক'ব বিৰছাটি ফেইথ ঠিক আছে promoting social reform by urging followers to give up animal sacrifice alcohol and superstition and to maintain purity and self respect his follower revered him as a bhagavan bhagavan kiyo koy buji pala political connection means political reform to korise farmers bilakor rights or hoy kam korise laborers bilakor rights or hoy kam korise logote social reformer hoyo kam korise ঠিক আছে তো তেখেতে ইমানখিনি কাম কৰাৰ হয় যেটো প্ৰেছাৰ পালে ব্ৰিটিছ গভৰ্ণমেণ্টে ফাইনালি কি কৰিলে হিজ মুভমেণ্ট ইভেন্টুৱেলি লেড টু দ্য এনেক্টমেণ্ট অফ ছটা নাগপুৰ টেনেন্সি এক্ট কি হয় আণ্ডাৰ দিছ এক্ট কি কৰিব পাৰে ট্ৰাইবেল মানুহৰ যিবোৰ মাটি নন ট্ৰাইবেল মানুহে কি কৰিব নোৱাৰে বাই এণ্ড চেল কৰিব নোৱাৰে আৰু সেইটোৰ ওপৰতে বেছ কৰি আমাৰ 6th শিডিউলটো বনোৱা হৈছে ফৰ এক্সাম্পল আমাৰ 6th শিডিউল বুলি ক'লে আসাম মেঘালয় ত্ৰিপুৰা আৰু কি হ'ব আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মণিপুৰ ঠিক আছে আসাম ত্ৰিপুৰা মেঘালয় এণ্ড মণিপুৰ কি আছে 6th শিডিউল আৰু অসমত যদি 6th শিডিউল বুলি কওঁ তাত টোটেল 3খন 6th শিডিউল এৰিয়া আছে যেনেকে বিটিআৰ যেনেকে কাৰ্বি আংলং আৰু ঠিক তেনেকে কি হ'ব ডিমা হাছাও এই 6th শিডিউল এৰিয়া যিমানবিলাক ট্ৰাইবেল মানুহ আছে তাহাতে নিজৰ মাটি বেচা কিনা নন ট্ৰাইবেলৰ লগত কৰিব নোৱাৰে আৰু সেইটোৰ মেইন বেছ কি হয় বিৰছা মুণ্ডা কেনেকে হ'ল বিৰছা মুণ্ডাই ৰিবেলিয়ন কৰাৰ কাৰণে এই এক্টটো লৈ নিলে ছটা নাগপুৰ টেনেন্সি এক্ট ওকে which restricted the transfer of tribal land to the non tribal he is the only tribal leaders whose photograph is hang on the walls of our parliament house ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট ফ্যাক্টছ যদি আমি চাব যাও ঠিক আছে বাৰ্থ হৈছে নৱেম্বৰ 15 1875 ডিক্লেয়াৰ্ড জনজাতীয় গৌৰৱ দিৱস ইন 2021 ত ডিক্লেয়াৰ কৰিছে এক্সামত এনেকুৱা আহি যাব যে এটো মোক সাৰে পঢ়াইছে মই পাৰিম পুৰা ওভাৰ কনফিডেন্সত টিক কৰি দিবা কিন্তু ইয়াত দিব 2022 তো ভালকে চাবা নো ডাউট ডিক্লেয়াৰ কৰিছে জনজাতীয় গৌৰৱ দিৱস হিচাপে কিন্তু কোনটো এড কৰিছে 2021 ঠিক আছে সৰু সৰু বস্তুবিলাক চাবা তোমালোকে বাৰ্থ প্লেস কি হয় তোমাৰ ইলহাটু ভিলেজ উলিয়াহাটু ভিলেজ ঠিক আছে ৰাঞ্চি ডিস্ট্ৰিক্ট হয় ইভেন ৰাঞ্চিৰ তোমাৰ যেটো এয়াৰপোৰ্ট হয় সেই এয়াৰপোৰ্টৰ নামটো তোমাৰ বিৰছা মুণ্ডা এয়াৰপোৰ্ট হয় ঠিক আছে নাও কুন্তি ডিস্ট্ৰিক্ট ঝাৰখণ্ড আৰু ছত্তীশগড় তোমাৰ ডিভাইড হৈ গল ট্ৰাইব কি হয় মুণ্ডা মুভমেন্ট কি হয় উলগুলান ঠিক আছে দেন ভগৱান বুলি কয় বা ধৰতি আব্বা বুলিও কয় ৰিলিজিয়াছ ফেথ কি হয় বিৰছাটি ঠিক আছে হোয়াইট ফ্লেগ যদি আমি সব হোয়াইট ফ্লেগ ইম্পৰ্টেন্স হয় ৰেইজ এজ আ সিম্বল অফ মুণ্ডাৰাজ ওকে দেন আউটকাম লিগেসি ইনস্পায়াৰ্ড দ্য ছটা নাগপুৰ টেনেন্সি এক্ট মই ক'লো নহয় এইটো এক্টৰ ইম্পৰ্টেন্ট কি হয় লেণ্ড ট্ৰান্সফাৰ হয় ঠিক আছে য'ত তোমাৰ কি কৰিব পাৰে নন ট্ৰাইবেল বিলাকে নন ট্ৰাইবেলক কি কৰিব নোৱাৰে লেণ্ড ট্ৰান্সফাৰ কৰিব নোৱাৰে ঠিক আছে বাকি এমসিকিউজ খিনি আছে ওকে কৰিবা তোমালোকে এমসিকিউজ খিনি কমেন্টত জনাবা এমসিকিউজ ঠিক আছে আৰু এটা টপিক আছে ঠিক আছে এমসিকিউজ কেইটা দিয়া আছে আচ্ছা দুটা এমসিকিউ দিয়া আছে এইটো কৰিবা The day is observed every year on November 15 to commemorate the birth anniversary of Birsa Munda. Yes, the government of India officially declared as the part of Azadi Ka Amrit Mahotsav. Yes, eto koriba. Answer to mok janaba, okay? Next question with reference to the impact of Birsa Munda late Munda rebellion. Yes, eto koriba. Okhomia English both dia ase. Thik ase? Okay, fine. Last topic amar azir.
Union Minister Sarbananda Sonowal present, Son of the Soil Award Assam 2025. Okay, Union Minister Sarbananda present, Son of the Soil Award Assam 2025. ঠিক আছে, কেয়াৰ লুইট সংগঠনে আয়োজন কৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেজপুৰত প্ৰদান কৰা পঞ্চম দ্বিবাৰ্ষিক ছান অফ দ্য ছইল এৱাৰ্ড বিষয়ে উল্লেখ কৰা হৈছে। ঠিক আছে, আৰ্টিকেলটো ইয়াৰ ওপৰত কৈছে যে ছান অফ দ্য ছইল এৱাৰ্ড দিয়া হৈছে, কোনে দিছে? সৰ্বানন্দ সোণোৱালে দিছে। কোনটো অৰ্গেনাইজেশ্যন থ্ৰুদি দিছে? লুইট সংগঠন, লুইট অৰ্গেনাইজেশ্যন। ঠিক আছে, দ্বিবাৰ্ষিক মানে দুবছৰৰ মূৰত দিয়ে। ঠিক আছে, উদ্দেশ্য কি হয়? এই বঁটাসমূহে অসমৰ বিভিন্ন ক্ষেত্ৰ যেনে কলা আৰু সংস্কৃতি, সংবাদ, ক্ৰীড়া, উদ্যোগ, জনসেৱা আৰু সংৰক্ষণত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ জীৱনজোৰা সাধনা আৰু উদয়মান প্ৰতিভাসকলক উদ্যমিতা প্ৰাপক সন্মান জনায়। ঠিক আছে, ক্লিয়াৰ? অ'কে, তো এইটো এটা এৱাৰ্ড হয়। ঠিক আছে, ছান অফ দ্য ছইল এৱাৰ্ড, ফাইন। তো কোনটো ছেক্টৰক দিয়ে সেইটো মনত ৰাখিবা তোমালোকে, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াত দিয়াই আছে। অ'কে, ইয়াত দিয়াই আছে, ছেক্টৰখিনি দিয়া আছে। ঠিক আছে, তো মনত ৰাখিবা লাইফ টাইম এচিভমেণ্ট, ইমাৰ্জিং এচিভাৰ্ছ, ছ'চিয়েল ছেক্টৰ। ঠিক আছে, তো এইখিনি কিন্তু প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। তোমালোকে যেনেকৈ মনত ৰখা তোমালোকৰ কথা আৰু। অকল ৰিচিপেণ্টখিনি চালে নহ'ব, ফিল্ড অফ কণ্ট্ৰিবিউশ্যনখিনিও চাবা। ঠিক আছে, ফিল্ড অফ কণ্ট্ৰিবিউশ্যন এইবোৰ দুবাৰ তিনিবাৰ ৰিভিজন কৰি দিলে চোৱা, এক্সামৰ আগত যদি চাই যোৱা মনত নাথাকিব। এইবোৰ এতিয়াৰ পৰা চাব লাগিব। এতিয়াৰ পৰা চালা, আকৌ এক্সামৰ আগত এবাৰ ৰিভিজন দিলা, তেতিয়াহে মনত থাকিব। কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি হৈ যায় ন। ৰেচিপেণ্ট চাবা আৰু ফিল্ড অফ কণ্ট্ৰিবিউশ্যন। অ'কে, বাকী এম চি কিউজখিনি কৰিবা ইয়াত দিয়া, যিখিনি এম চি কিউ দিয়া আছে কমেণ্টত জনাবা এম চি কিউজ। অ'কে, ছান অফ ছইল এৱাৰ্ড কোনটো ফিল্ডক দিয়ে সেইটো চাবা দেই, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পাৰ্পাছটো চাবা, পাৰ্পাছ, লাইফ টাইম এচিভমেণ্ট, ইমাৰ্জিং টেলেণ্টছ। ঠিক আছে, মেইনলি তোমাৰ আৰ্ট, কালচাৰ, মিডিয়া, স্পৰ্টছ, অন্টাৰপ্ৰিনিয়াৰ্ছ, পাব্লিক ছাৰ্ভিচ। ঠিক আছে, আৰু সংৰক্ষকবিলাকক দিয়ে। ঠিক আছে, এইটো এটা এম চি কিউজ। অ'কে, ঠিক আছে, এইটো কৰিবা। এম চি কিউজ কমেণ্ট কৰি জনাবা। ঠিক আছে, এবাউট যদি সৰ্বানন্দ সোণোৱাল যদি আমি চাব যাওঁ, এবাউট সৰ্বানন্দ সোণোৱাল কোনটো পজিশ্যনত আছে? ইউনিয়ন মিনিষ্টাৰ হয়নে? ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল কি হয়? কোনটো মিনিষ্ট্ৰী? মিনিষ্ট্ৰী অফ কি? পৰ্টছ। সৰ্বানন্দ সোণোৱালৰ কথা মই কৈ আছোঁ, মেম্বাৰ অফ ৰাজ্যসভা, মিনিষ্ট্ৰী অফ পৰ্টছ, দেন আৰু কি? শ্বিপিং এণ্ড হোৱাট? ৱাটাৰৱেজ। এইটো মিনিষ্ট্ৰী আণ্ডাৰত আছে। লগতে সৰ্বানন্দ সোণোৱাল যদি আমি চাব যাওঁ, যিখন কেবিনেট কমিটি আছে, পাৰ্লিয়ামেণ্টৰ যিখন কেবিনেট কমিটি আছে, কেবিনেট কমিটি অন পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, কেবিনেট কমিটি অন পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰো কি হয়? মেম্বাৰ হয়। ঠিক আছে, সৰ্বানন্দ সোণোৱাল কি হয়? কেবিনেট কমিটিৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰ কি হয়? মেম্বাৰ। ঠিক আছে, মেম্বাৰ অফ কি? ৰাজ্যসভা। লগতে এই মিনিষ্ট্ৰী অফ পৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ, ইউনিয়ন মিনিষ্টাৰ কোন হয়? সৰ্বানন্দ সোণোৱাল।
লগতে মিনিষ্টাৰ অফ ষ্টেট কোন হয় এই যেটো মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ তাৰ মিনিষ্টাৰ অফ ষ্টেট কোন হয় মিনিষ্টাৰ অফ ষ্টেট হয় শান্তনু ঠাকুৰ মিনিষ্টাৰ অফ ষ্টেট মিনিষ্ট্ৰি এটাই ঠিক আছে এটো হল কেবিনেট মিনিষ্টাৰ কোন হয় সৰ্বানন্দ সোণোৱাল এণ্ড মিনিষ্টাৰ অফ ষ্টেট কি হয় শান্তনু হাজৰিকা কোনটো মিনিষ্ট্ৰি মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ কি হয় চোৱা আৰ্টিকল 74 ত কোৱা আছে there should be a prime minister article 74 ঠিক আছে তো ইয়াত প্ৰাইম মিনিষ্টাৰ ওপৰত কোন থাকিব মানে প্ৰাইম মিনিষ্টাৰ এসিষ্ট কৰিব কাৰণে কোন থাকিব কেবিনেটৰ ওপৰত কোন থাকিব মানে এসিষ্ট সাবঅৰ্ডিনেট কোন থাকিব মিনিষ্টাৰ অফ ষ্টেট ইয়াকে ক'ব আৰ্টিকল 74 ঠিক আছে আৰু এইখিনি কালেক্টিভলি কি ক'ব কাউন্সিল অফ মিনিষ্টাৰ আৰ্টিকল 74 মেনশন কৰা আছে there should be a council of minister to aid and advise to the what প্ৰেসিডেন্টক এডভাইস কৰিব কাৰণে এখন কাউন্সিল অফ মিনিষ্টাৰ থাকিব ঠিক আছে আৰু কাউন্সিল অফ মিনিষ্টাৰ হেড কোন হয় পিএমৰ ওপৰত পিএমৰ সাবঅৰ্ডিনেট কোন থাকিব কেবিনেটৰ সাবঅৰ্ডিনেট কোন থাকিব মিনিষ্টাৰ অফ ষ্টেট ঠিক তেনেকৈ এই মিনিষ্ট্ৰি অফ পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ তাৰ কেবিনেট মিনিষ্টাৰ কোন হয় সৰ্বানন্দ সোণোৱাল আৰু সেই মিনিষ্ট্ৰিৰ মিনিষ্টাৰ অফ ষ্টেট MOS মিন্স মিনিষ্টাৰ অফ ষ্টেট সাবঅৰ্ডিনেট হয় কেবিনেট মিনিষ্টাৰৰ কি হয় সাবঅৰ্ডিনেট মিনিষ্টাৰ অফ ষ্টেট কোন হয় শান্তনু ঠাকুৰ ঠিক আছে তো কেবিনেট মিনিষ্টাৰ কোন হ'ব সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মিনিষ্টাৰৰ সাবঅৰ্ডিনেট পজিশনক কি ক'ব মিনিষ্টাৰ অফ ষ্টেট কোন হ'ব শান্তনু ঠাকুৰ ঠিক আছে আৰু এই গুটেখিনিকে PM কেবিনেট মিনিষ্টাৰ অফ ষ্টেটক কি বুলি ক'ব কাউন্সিল অফ মিনিষ্টাৰ আৰ্টিকল 74 ঠিক আছে তো কেবিনেট টাৰ্মটো আগত নাছিলে কেবিনেট টাৰ্মটো কেতিয়া আহিছে 44 কনস্টিটিউশন এমেন্ডমেন্টৰ পিছত আহিছে কেবিনেট টাৰ্ম দ্য টাৰ্ম কেবিনেট আগতে নাছিলে কেবিনেট বুলি তেনেকুৱা কনস্টিটিউশনৰ টাৰ্ম নাছিলে 44 কনস্টিটিউশন এমেন্ডমেন্টৰ পিছত আহিছে ঠিক আছে লগতে যদি আমি চাব যাও ইয়াত ঠিক আছে এটো ইমাৰ্জেন্সিৰ পিছত আহিছে 5 মিনিট yes তো ইমাৰ্জেন্সিৰ পিছত আহিছে এটো তোমাৰ কেবিনেট টাৰ্মটো কাৰণ আগতে ইমাৰ্জেন্সি এনেকে লগাই দিছিলে দেন 44 কনস্টিটিউশন এমেন্ডমেন্টত কলে কি কলে যে নেক্সট টাইম যদি ইমাৰ্জেন্সি দিব লাগে তেতিয়ালে কেবিনেটৰ ৰিটেন এপ্ৰুভেল লাগিব তেতিয়াৰ পৰা কেবিনেট টাৰ্মটো আহিলে 44 কনস্টিটিউশন এমেন্ডমেন্ট জনতা পাৰ্টিয়ে কৰিছিলে ফাৰ্স্ট নন কংগ্ৰেছ গভৰ্ণমেন্ট কোন আছিল প্ৰাইম মিনিষ্টাৰ মুৰাৰজী দেশাই ঠিক আছে দেন এই যে কাউন্সিল অফ মিনিষ্টাৰ ঠিক আছে only 15% can be a council of minister only 15% can be a what council of minister out of কিমান ইউনিয়ন হক বা ষ্টেট হক যিমান আছে টোটাল স্ট্ৰেংথ যিমান আছে সাপোজ লোকসভাত কিমান আছে 543 only 15% can be a minister নলে সবে দেখুন মিনিষ্টাৰ হ'ব ঠিক আছে তো এইটো আগত নাছিলে 91st কনস্টিটিউশন এমেন্ডমেন্ট কৰি আনিছে ঠিক তেনেকৈ আমাৰ অসমতো সেম টোটাল কিমান আছে মেম্বাৰ 126 out of 126 only 15% can be a member 91st constitution amendment মতে ওকে ঠিক আছে থ্যাংক ইউ एवरीवन এইখিনি মোক কমেন্ট কৰি জনাবা কোৱেশ্চন খিনি ওকে